ভাৰতবৰ্ষৰ অন্যতম আগশাৰীৰ জনপ্ৰিয় মেগাজিন ইণ্ডিয়া টুডেত অসমৰ পৰা 3গৰাকী সুযোগ্য সন্তানৰ নাম সন্নিৱিষ্ট হৈছে। তাৰ মাজত আমাৰ নাহৰকটীয়া বিধায়ক তৰংগ গগৈৰ নামো আহিছে। আমি বৰ্তমান তৰংগ গগৈৰ বাসগৃহত উপস্থিত আছোঁ। আমাৰ লগত বিধায়ক ডাঙৰীয়া আছে, তেওঁলোকে পোনপটীয়াকৈ কথা পাতিব আহিছিল। আচলতে পোনপ্ৰথমে প্ৰাগ নিজৰ পৰিয়ালৰ পৰা শুভেচ্ছা জনাইছোঁ যে ভাৰতবৰ্ষৰ অন্যতম এটা আগশাৰী মেগাজিনত আপোনাৰ নাম আহিছে। কি ক'ব, কেনেকুৱা অনুভৱ? পোনপ্ৰথমতে প্ৰাগ নিউজ যোগেদি মই ইণ্ডিয়া টুডে মেগাজিনখনক ধন্যবাদ জনাব বিচাৰোঁ। আৰু তাৰ লগতে আৰু যি দুয়োগৰাকী অসমৰ সন্তান কন্যা লভলীনা বৰগোহাঁই আৰু প্ৰিয়ংকা দাস ৰাজকাকতি দুয়োগৰাকী নাম এই মেগাজিনত আহিছে, দুয়োগৰাকীকে মই শুভেচ্ছা দিব বিচাৰোঁ। আৰু এটা কথা সত্য, ইণ্ডিয়া টুডে অসমৰ বা ভাৰতৰ এখন বহুত আগশাৰীৰ মেগাজিন। আৰু ইণ্ডিয়া টুডে কি ধৰণে ছাৰ্ভে কৰিলে তেখেতলোকে গম পায়। কিন্তু যেতিয়া নাম দেখিলোঁ আৰু তাত মোৰ নামটো দেখাৰ পাছত আৰু যেতিয়াই বিভিন্ন মেছেজ, ফোন, কমেণ্ট ছ'চিয়েল মিডিয়াত মানুহে পষ্ট কৰিছে, নিজৰ অনুভৱ হয় যে মোৰ দায়িত্ব ৰাইজৰ প্ৰতি বা গোটেই অসমৰ প্ৰতি বাঢ়িলে। আৰু মই ভাবোঁ এখন আগশাৰী মেগাজিনত নাম অহাৰ পিছত মই পাৰফৰ্ম কৰিব লাগিব। আৰু ইতিমধ্যে বিগত 6 মাহৰ পৰা কাম কৰি আহিছোঁ, ৰাইজৰ যথেষ্ট কাম কৰি আহিছিলোঁ। কিন্তু এতিয়া আৰু বেছি কষ্ট কৰিব লাগিব, কাৰণ ৰাইজে পজিটিভ কিবা এটা আশা কৰিছে। বা যিসকল ব্যক্তিয়ে মোৰ জুনিয়ৰ বা আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকে, নিশ্চয় ময়ো যেন যুৱক, কিন্তু 18 বছৰ, 15 বছৰ, 20 বছৰ ল'ৰা ছোৱালীবিলাকে ভাবে যে এজন য়াং MLA জিকি আহিছে। মই ভাবোঁ কাম কৰিব লাগিব, মোৰ নেক্সট প্ৰজন্মক মই ৰাস্তা দেখাব লাগিব যে ভাল ৰাস্তাত ভাল পথত কেনেকৈ ৰাজনীতি কৰিব পাৰি। তো দায়িত্ব বাঢ়িলে কাম কৰিব লাগিব।